নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে নিৰ্বাচন পৰ্বলৈ স্বাগতম জনাইছোঁ। আজি নিৰ্বাচন পৰ্বত বিৰোধী ঐক্যই শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ প্ৰতি কেনেদৰে প্ৰত্যাহ্বান আনিছে তাক আমি কিছু বিশ্লেষণ কৰিম। যোৱা 2 বছৰ ধৰি বিৰোধী ঐক্যৰ জল্পনা কল্পনা চলি আছিল। অৱশেষত AIUDF আৰু আন কেইটামান আন 2-এটা দলক বাদ দি সকলো ঐক্যবদ্ধ হ'ল। মূল বিৰোধী দলকেইটা ঐক্যবদ্ধ হ'ল। মূল বিৰোধী দল কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPIM ঐক্যবদ্ধ হোৱাৰ লগে লগে বিৰোধীৰ সমষ্টিয়ে বিৰোধীৰ প্ৰাৰ্থী এজন হৈ পৰিছে। বিৰোধীৰ প্ৰাৰ্থী এজন হোৱাৰ লগে লগে বিজেপি মিত্ৰজোঁটৰ বাবে বহু সমষ্টিত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। কেনেদৰে বিৰোধীৰ ভোট বিভাজন ৰোধ হ'ব আৰু বিশেষকৈ বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থী হোৱাৰ লগে লগে এইবাৰৰ নিৰ্বাচনত বিভিন্ন সমষ্টিৰ নিৰ্বাচনী ছবি কেনেকুৱা হৈ পৰিব সেয়া তাৎপৰ্যপূৰ্ণ হৈছে। অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে মূলতঃ বিৰোধী প্ৰাৰ্থী এজনেই হৈ পৰিব। তাৰ লগে লগে সমষ্টিসমূহৰ নিৰ্বাচনী প্ৰেক্ষাপটতো আহি পৰিছে কিছু সাল সলনি, কিছু পৰিৱৰ্তনৰ ইংগিত। বিজেপি বিৰোধী ভোট মূলতঃ একগোট হৈ থাকিব, এইটো কথা স্পষ্ট হৈ পৰিছে যে এতিয়া বিজেপি বিৰোধী ভোট তোৰ ব্যাপক বিভাজন নঘটে। কাৰণ বিশেষকৈ উজনি অসমৰ সমষ্টিসমূহতো যদি আমি উদাহৰণ হিচাপে চাওঁ যে বিজেপি প্ৰাৰ্থীগৰাকী আছে, বিৰোধীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছে, নহ'লে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে, নহ'লে ৰাইজৰ দলৰ প্ৰাৰ্থী আছে। কোনোবা এটা সমষ্টিত হয়তো অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে, মূল বিৰোধীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছে, নহ'লে ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে। কাৰ্বি আংলঙত আছে, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত অঞ্চলটোৰ আঞ্চলিক দলটোৰ 2টা সমষ্টিত প্ৰাৰ্থী। অৰ্থাৎ বিৰোধীৰ ভোট বিভাজনৰ হিচাপ নিকাচ এতিয়া বহু নাইকিয়া হৈছে। হয়, তাৰ পাছতো বিৰোধীৰ ভোট বিভাজনৰ কিছু দিশ আছে, সেই কথা আমি উল্লেখ কৰিম। কিন্তু সমষ্টিসমূহত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধীৰ এজন প্ৰাৰ্থী হৈ যোৱাৰ লগে লগে ছবিখন বিজেপিৰ বাবে বহু সমষ্টিত উদ্বেগজনকো হৈ পৰাৰ নিশ্চিত সম্ভাৱনা আছে। বিৰোধীৰ প্ৰাৰ্থী এজন হোৱাত বিৰোধীৰ শক্তি বাঢ়িলে। যে বিৰোধী প্ৰাৰ্থী যেতিয়া এজন হৈ গ'ল, ধৰা হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী দিলেহেঁতেন, ৰাইজৰ দলেও দিলেহেঁতেন, অসম জাতীয় পৰিষদেও দিলেহেঁতেন, তাতকৈ যেতিয়া এজন প্ৰাৰ্থী হ'ল শক্তি বাঢ়িল। তেওঁলোকৰ দলকেইটাৰ প্ৰাৰ্থীগৰাকীৰ মাজত শক্তি বাঢ়িলে, তেওঁলোকৰ সাংগঠনিক শক্তি বাঢ়িলে, দলীয় শক্তি বাঢ়িলে, নিৰ্বাচনী প্ৰচাৰ ব্যৱস্থাটোৰ তেওঁলোকৰ শক্তি বৃদ্ধি হ'ল। কেৱল এইটোৱে নহয়, ইয়াৰ জৰিয়তে যিহেতু বিৰোধী প্ৰাৰ্থীগৰাকী শক্তিশালী বুলি ধাৰণা হোৱাৰ লগে লগে ভোটাৰৰ মাজত প্ৰভাৱ পৰিব। কাৰণ ভোটাৰৰ এটা ধাৰা আমি দেখিবলৈ পাওঁ যে সদায় সম্ভাৱনা থকা শক্তিশালী প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰৱণতা বহু সংখ্যক ভোটাৰৰ আছে। বিজেপিয়ে যিহেতু জয়ৰ সম্ভাৱনাক অতি প্ৰকট ৰূপত ভোটাৰৰ সন্মুখত প্ৰক্ষেপ কৰে, সেইকাৰণে তেওঁলোকে বহু সমষ্টিত বেয়া চলি থাকিলেও পিছলৈ তেওঁলোকে ভাল কৰি আনিব পৰা পৰিৱেশ এটা সৃষ্টি কৰে। সেই দিশটো এইবাৰ বিৰোধীৰ কাৰণে সুচল হ'ব। এইকাৰণে বিৰোধী ঐক্য হোৱাৰ লগে লগে এজন প্ৰাৰ্থী যেতিয়া হৈ গ'ল, তেওঁ শক্তিশালী প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ ভোটাৰৰ মাজত তেওঁলোকে এক বাতাবৰণ সৃষ্টি কৰিব লাগিব, যিটো নিৰ্বাচনত প্ৰয়োজন, যিটো বিজেপিয়ে কৰে। অৰ্থাৎ তেওঁলোকৰ প্ৰাৰ্থীজন বিজেপিক পৰাস্ত কৰি বা অসম গণ পৰিষদক পৰাস্ত কৰি নিশ্চিত জয়ৰ হ'ব বুলি এক ধাৰণা সৃষ্টি কৰি দিব লাগিব। সেই ধাৰণাৰ ফলত তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ সপক্ষে যিমান ভোট আছে তাতকৈ অধিক ভোট তেওঁলোকৰ সংযোজন হ'ব। সেইটো এটা ইলেকশ্যন ইঞ্জিনিয়াৰিঙৰ অতি এটা গুৰুত্বপূৰ্ণ দিশ। বিজেপি অগপৰ বাবে প্ৰত্যাহ্বান হ'ব বিৰোধী। এতিয়া আমি এই দিশটো মূল কথা। বিৰোধীৰ যেতিয়া এজন প্ৰাৰ্থী আছে, বহু সমষ্টিত বিজেপি আৰু অগপৰ বাবে প্ৰত্যাহ্বান হ'ব। বিজেপি যদিও আত্মবিশ্বাসী হৈ আছে, বিজেপিয়ে তৃতীয়বাৰ ক্ষমতা দখল কৰিব পাৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে, কিন্তু এনেকৈ সমষ্টি আছে য'ত বিৰোধীৰ ভোট বিভাজন নহ'লে বিজেপি প্ৰাৰ্থীগৰাকী চিন্তাত পৰিবলগীয়া পৰ্যায় আছে। তেনেকুৱা বহু সমষ্টি আছে। উজনি অসমৰ 42টা সমষ্টিৰ ভিতৰত বহু সমষ্টি আছে, মধ্য অসমত আছে, নামনি অসমত আছে তেনেকুৱা সমষ্টি। এতিয়া সেই সমষ্টিসমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বিজেপি অসম গণ পৰিষদৰ ভোট তেওঁলোকে সম্পূৰ্ণ অটুট ৰাখিব লাগিব, কিন্তু বিজেপিৰ মাজত বিৰোধীৰ ভোটৰো অটুট থাকিব
লাগিব বিৰোধীৰ ভোট অটুট থাকিলে বিজেপি মিত্ৰজোঁটৰ ভোট অটুট থাকিলে থকাৰ সময়ত বিৰোধীয়ে এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা পৰ্যায়ত আছে হয় আপাত দৃষ্টিত বিজেপিতকৈ বিৰোধীৰ সংগঠন দুৰ্বল কিন্তু দুটা কাৰ্যকাল অসমত চৰকাৰ চলাই থকাৰ পাছত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক স্বাভাৱিক অধিষ্ঠান বিৰোধিতা আছে তাক সংগঠিত ৰূপত আনিব নোৱাৰাটোহে বিৰোধীৰ বিফলতা হৈ আছিলে যেহেতু এতিয়া কিছুমান সমষ্টি তাক তেওঁলোকে সংগঠিত ৰূপত আনিব পাৰিব তাৰ ফলত সেইবোৰ সমষ্টিত তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব উদাহৰণস্বৰূপে যদি আমি চাবলৈ যাওঁ যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ কথা ক'ব পাৰি যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ কথা ক'ব পাৰি শিৱসাগৰ সমষ্টিৰ কথা ক'ব পাৰি সেই একেদৰে চিচিবৰ গাঁও সমষ্টিৰ কথা ক'ব পাৰি খোৱাং সমষ্টিৰ কথা ক'ব পাৰি মধ্য অসমতো তেনেকুৱা সমষ্টি আছে বহমপুৰ সমষ্টিৰ কথা ক'ব পাৰি নামনি অসমৰ বজালী সমষ্টিৰ কথা ক'ব পাৰি এইকেইটা আপাত দৃষ্টিত দেখি থকা যদি আমি কোৱাৰ দৰে নিৰ্বাচনী প্ৰচাৰ ব্যৱস্থাটো এনেদৰে আগবঢ়াই নিব পাৰে তেতিয়াহ'লে আৰু বহু সমষ্টিতে কিন্তু শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ব অৰ্থাৎ বিজেপি আৰু অসম গণ পৰিষদৰ বাবে বহু সমষ্টিত বিৰোধী প্ৰাৰ্থীগৰাকী প্ৰত্যাহ্বান হিচাপে থিয় হোৱাৰ সম্ভাৱনা আছে বিৰোধীয়ে সমগ্ৰ নিৰ্বাচন অভিযানটো কেনেদৰে আগবঢ়াই নিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ এটা কথা আমি উল্লেখ কৰিব লাগিব যে সাম্প্ৰতিক ভাৰতবৰ্ষৰ নিৰ্বাচনত দেখা গৈছে যে সকলো ৰাজ্য লোকসভা নিৰ্বাচন আৰু সকলো ৰাজ্যত আজিৰ দিন নিৰ্বাচনৰ আগত যি পৰিৱেশ থাকে নিৰ্বাচন আৰম্ভ হোৱাৰ সময়ত সেইটো নাথাকে ভোটদানৰ সময়লৈ সেইটো নাথাকে অৰ্থাৎ সমগ্ৰ নিৰ্বাচনী অভিযানটো কোনে অধিক গ্ৰহণযোগ্য আগ্ৰাসী কৰি লৈ যাব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিয়ে যেহেতু আগ্ৰাসী নিৰ্বাচনী অভিযান চলাই আছে বিৰোধী পক্ষই সমানে আগ্ৰাসী নিৰ্বাচনী অভিযান চলাব পাৰিব লাগিব তেতিয়া সমষ্টিয়ে বিজেপি অসম গণ পৰিষদৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় হ'ব পাৰিব বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকী বিৰোধীৰ ঐক্যবদ্ধ ভোটে উদ্বিগ্ন কৰিব বিজেপি প্ৰাৰ্থীগৰাকীক যেহেতু এই বিৰোধীৰ ভোট উদাহৰণস্বৰূপে ধৰা হ'ল তিতাবৰ সমষ্টি যিহেতু বিজেপি আজিলৈকে জয়লাভ কৰা নাই তাত বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও ভাস্কৰ জ্যোতি বৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটো এটা পৃথক দিশ কিন্তু সমষ্টিটো কংগ্ৰেছৰ পৰম্পৰাগত ভাল সমষ্টি সেই সমষ্টিটোত ৰাইজৰ দলৰ সমৰ্থনো আহিলে অসম জাতীয় পৰিষদৰ সমৰ্থনো আহিলে আৰু তিতাবৰত অতি কম সংখ্যক হ'লেও বাওঁপন্থী ভোটাৰো আছে সেই ভোটৰ যেতিয়া হৰণ ভগন নহ'ব বিজেপিৰ বাবে সমষ্টিটো প্ৰত্যাহ্বান হৈ পৰিব সেই একে অৱস্থা টিয়কতো হ'ব খোৱাঙতো হ'ব আন বহু সমষ্টিত হ'ব অৰ্থাৎ বিৰোধীৰ ঐক্যবদ্ধ ভোটে বিজেপি প্ৰাৰ্থীগৰাকীক উদ্বিগ্ন কৰি থাকিব পাৰিব নিৰ্বাচনী ৰাজনীতিত বিপৰীত পক্ষক উদ্বিগ্ন কৰি ৰাখিব পৰাটো নিৰ্বাচনৰ এটা অতি ডাঙৰ মানসিক কৌশল বুলি ক'ব পৰা যায় যেতিয়াই উদ্বিগ্ন অৱস্থাত তেওঁলোকলৈ আনিব পৰা যায় তেতিয়াই আনটো পক্ষই অতি আগ্ৰাসী ৰূপত চলাই যাব পাৰে অৰ্থাৎ সমষ্টিৰ হিচাপ নিকাচত তেওঁলোকক উদ্বিগ্ন কৰিব পাৰিব অৱশ্যে বিজেপিয়ে দাবী কৰি আছে যে সকলো বিৰোধী ঐক্যবদ্ধ হ'লেও তেওঁলোকৰ ভোটৰ অংকতকৈ তেওঁলোক আগ নাবাঢ়ে সেয়া বিজেপিয়ে কৰা দাবী তাৰ বহু বাস্তৱসন্মত দিশ আছে সেয়াও আমি পৰৱৰ্তী পৰ্যায়ত দেখুৱাম কিন্তু বিৰোধীৰ ভোট বিভাজন নহ'লে বিৰোধীৰ ভোটৰ অংক আৰু বিজেপিৰ ভোটৰ অংক বহু সমষ্টিত প্ৰায় ওচৰাওচৰি হৈ পৰিব গৰিষ্ঠ সংখ্যক সমষ্টিতে প্ৰত্যাহ্বান হ'ব নেকি এইটো কিন্তু প্ৰশ্ন আছে আমাৰ দৃষ্টিত অধিক গৰিষ্ঠ সংখ্যক সমষ্টিত প্ৰত্যাহ্বান আজিৰ দিনত নহয় এই কথা বিৰোধী পক্ষই শুনিবলৈ বেয়া পালেও সঁচা কথা যে বিজেপিৰ সুসংগঠিত গণভিত্তিৰ ক্ষেত্ৰত বিৰোধী দলসমূহে যিহেতু তেওঁলোকৰ সংগঠনৰ গণভিত্তি শক্তিশালী কৰিবলৈ পূৰ্বত কোনো কাম নকৰিলে নিৰ্বাচনৰ সময়ত তেওঁলোক ঐক্যবদ্ধ হৈছে হয় ঐক্যবদ্ধ নিৰ্বাচনৰ সময়তে হ'ব লাগিব কিন্তু বিজেপি বিৰোধীয়ে প্ৰতিৰোধ তৃণমূল পৰ্যায়ত তেওঁলোকে গঢ়ি তোলাত ব্যৰ্থ হ'ল সেইকাৰণে নিৰ্বাচনৰ সময়ত গঢ়ি তুলিব পৰা প্ৰতিৰোধে গৰিষ্ঠ সংখ্যক সমষ্টিত ক্ৰিয়া নকৰে বিজেপিৰ গণভিত্তি অসম গণ পৰিষদৰ সমৰ্থন আৰু বড়োভূমিৰ সমষ্টিসমূহৰ কথা পৃথক আছে সেইকাৰণে গৰিষ্ঠ সংখ্যক সমষ্টিত বিৰোধী ঐক্যই প্ৰতিৰোধ গঢ়ি তুলিব বুলি আজিৰ দিনত ধাৰণা কৰিব নোৱাৰি কিন্তু তৎসত্ত্বেও তেওঁলোকে সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বহুদূৰ অকলে প্ৰতিদ্বন্দ্বিতা কৰাতকৈ আগবাঢ়ি যাব কিন্তু গৰিষ্ঠ সংখ্যক সমষ্টি তেওঁলোকে প্ৰতিৰোধ সৃষ্টি কৰাত ব্যৰ্থ হোৱাটো প্ৰায় নিশ্চিত যেন আজিৰ দিনত দেখা গৈছে
বহু সমষ্টিত বিৰোধী ঐক্যবদ্ধ হ'লেও দুৰ্বল সেইটো দিশ মন কৰিবলগীয়া যে এনে বহু সমষ্টি আছে। উদাহৰণস্বৰূপে যদি আমি চাওঁ গোলাঘাট জিলাৰ সমষ্টিকেইটা, গোলাঘাট জিলাৰ যদি খুমটাই সমষ্টিটোৱে চাওঁ, খুমটাই সমষ্টিত বিৰোধী বুলি ক'লে অকল কংগ্ৰেছ বৰ্তমান অৱস্থাত সমষ্টিটোত যথেষ্ট দুৰ্বল হৈ পৰিলে। তাত অসম জাতীয় পৰিষদৰ প্ৰভাৱ নাই, তাত ৰাইজৰ দলৰ প্ৰভাৱ নাই, তাত পূৰ্বতে CPIৰ অলপ প্ৰভাৱ আছিলে, তাৰ অৱশিষ্ট কিছু মাত্ৰ অলপমান ভোট আছে। তেনেকুৱা এটা সমষ্টিত বিৰোধীয়ে কেনেদৰে ঐক্যবদ্ধ হৈ নতুন শক্তি পাব নেকি? ক'ত পাব? তেনেকুৱাতো পোৱাৰ সম্ভাৱনা নাই। দেৰগাঁও, গোলাঘাট, বোকাখাট আটাইকেইটা সমষ্টিতে একে অৱস্থা আন জিলাসমূহতো দেখিবলৈ পোৱা যায়। অৰ্থাৎ 126টা সমষ্টিৰ এনে কেতবোৰ সমষ্টি আছে তাত সকলো বিৰোধী ঐক্যবদ্ধ হ'লেও বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ ভোটৰ অংকই কেতিয়াও চুব নাই, বৰঞ্চ তেওঁলোক বহু পিছ পৰি থাকে। ইয়াৰ মূল কাৰণ আমি উল্লেখ কৰাৰ দৰে আগতে সমষ্টিসমূহত বিৰোধী দলসমূহে কাম নকৰিলে, বিৰোধী দলসমূহে কাম নকৰাৰ বাবে সমষ্টিসমূহত বিজেপি শক্তিশালী হৈ আছে। বিজেপিৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধিতাৰ বতাহ আহোঁ আহোঁ কৰোঁতেও সেই বতাহক সমষ্টিবাসীৰ মাজলৈ ভালদৰে বোৱাই নিব নোৱাৰাটো বিৰোধী নেতৃত্বৰ দুৰ্বলতা, যি কাৰণত বহু সমষ্টিত বিৰোধী ঐক্যবদ্ধ হ'লেও দুৰ্বল হৈ থাকিব। সমষ্টিয়ে নিৰ্বাচনী প্ৰেক্ষাপট পৃথক। যিহেতু বিৰোধী ঐক্যবদ্ধ হ'লেও সমষ্টিসমূহৰ নিৰ্বাচনী প্ৰেক্ষাপট পৃথক, ঐক্যবদ্ধ বিৰোধীয়ে নিৰ্বাচন সমষ্টিসমূহত বেলেগ বেলেগ কৌশল ল'ব লাগিব। সেই বেলেগ বেলেগ কৌশলৰ ক্ষেত্ৰত নিশ্চিতকৈ বিৰোধী ঐক্যই সুচিন্তিতভাৱে কেতবোৰ পদক্ষেপ লৈছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰি। কংগ্ৰেছে বিশেষকৈ সম্পূৰ্ণ পেছাদাৰীভাৱে এই কামবোৰ কৰি গৈছে। তাত ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ সহযোগ হৈ পৰিছে গুৰুত্বপূৰ্ণ। কিন্তু পৃথক নিৰ্বাচনী প্ৰেক্ষাপটত কাৰণে বিজেপি যিদৰে প্ৰতিটো সমষ্টিতে সুকীয়া নিৰ্বাচনী ৰণকৌশল লৈছে, আনকি প্ৰতিটো বুথ পৰ্যায়লৈকে যিদৰে ৰণকৌশল লৈছে, বিৰোধীয়েও সমষ্টি, অঞ্চল, বুথ, পঞ্চায়ত পৰ্যায়ত সেই কৌশল ল'ব পাৰিব লাগিব। অৰ্থাৎ পৃথক পৃথক নিৰ্বাচনী সমীকৰণৰ সমষ্টিসমূহক বিৰোধী ঐক্যই কেনেদৰে অৱতীৰ্ণ হয়, কি কৌশল অৱলম্বন কৰে, সেয়া অতি গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ সমষ্টিৰ প্ৰেক্ষাপট বেলেগ, সমষ্টিৰ ভিতৰত আঞ্চলিক ৰাজনীতি আছে, তাৰ ভিতৰত স্থানীয় ৰাজনীতি আছে। বিজেপিয়ে মাইক্ৰ' মেনেজমেণ্টটো যেনেদৰে কৰিছে, বিৰোধীয়েও তেনেদৰে মাইক্ৰ' মেনেজমেণ্ট কৰিব পাৰিব লাগিব। সেইটো আন এটা বিৰোধী ঐক্যৰ বাবে গুৰুত্বপূৰ্ণ দিশ হিচাপে দেখিবলৈ পোৱা গৈছে। আৰু বিৰোধী ঐক্য পানী নসৰকা হ'ব লাগিব। বিৰোধী ঐক্যৰ মাজত বিভাজন থাকিব নালাগিব। আমি এনেকুৱা বহু সমষ্টি জানো য'ত কংগ্ৰেছে সমষ্টিটো এৰি দিয়াৰ কাৰণে কংগ্ৰেছৰ বহু সংখ্যক লোক অসন্তুষ্ট হৈ আছে। তেনেকুৱা অসন্তুষ্ট লোকসকলে বিৰোধী জাতীয় পৰিষদ বা কংগ্ৰেছৰ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সহায় কৰিব লাগিব, তেওঁক বিজয়ী কৰাই অনাৰ দায়িত্ব ল'ব লাগিব। আৰু তেওঁলোকৰ ভোট যাতে কেতিয়াও বিৰোধী প্ৰাৰ্থীগৰাকীৰ বাহিৰে আনন্দ নপৰে তাৰ নিশ্চয়তা দিব লাগিব। সেই একে অৱস্থা ৰাইজৰ দলৰ ক্ষেত্ৰতো দেখা গৈছে। অৱশ্যে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত অসন্তুষ্টি কম দেখা গৈছে। ৰাইজৰ দলৰ মাজত প্ৰাৰ্থিত্ব নাপায়, খুব অসন্তুষ্টি আছে। এইবোৰ দিশ মৰিখন কৰি বিৰোধী নেতৃত্বই ভালদৰে চাব লাগিব। অৰ্থাৎ বিৰোধী শিবিৰৰ সমষ্টি ভিত্তিক খুব অসন্তুষ্টিৰ ফলত যাতে সংশ্লিষ্ট সমষ্টিত তেওঁলোকৰ ভোটৰ হৰণ ভগন নহয়, তাকো তেওঁলোকে বিশেষভাৱে চকু দিব লাগিব। প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত অসন্তুষ্টি আছে, যিটো ইতিমধ্যে উল্লেখ কৰিছোঁ। কংগ্ৰেছৰ এই ক্ষেত্ৰত বেছি কৰণীয় আছে, কাৰণ সমষ্টিয়ে কংগ্ৰেছৰ বিদ্ৰোহী প্ৰাৰ্থী আছে। সেই বিদ্ৰোহী প্ৰাৰ্থীয়ে ভোট যোৱা মানে বিৰোধী ঐক্যৰ ভোট যোৱা। সেই ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বই কিন্তু বিশেষ কৌশল ল'ব লাগিব, নহ'লে বিৰোধী ঐক্যবদ্ধ হৈও বহু সমষ্টিত বহু পিছ পৰি থাকিবলগীয়া হ'ব। এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছ নেতৃত্বৰ বিচক্ষণতাৰ ওপৰত। অসন্তুষ্ট শিবিৰে বিপদত পেলাব পাৰে বিৰোধী প্ৰাৰ্থীগৰাকীক। যিটো কৈছোঁ যে অসন্তুষ্ট শিবিৰে কৌশলগতভাৱে তেওঁলোকে বিপদত পেলাব পাৰে। সেইকাৰণে প্ৰাৰ্থিত্ব লাভ কৰা দলটো আৰু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা দলৰ দুয়োটা দলৰ নেতৃত্ব, আটাইকেইটা দলৰ নেতৃত্বই তেওঁলোকৰ ভোটাৰসকলৰ মাজত প্ৰত্যয়জনক বাতাবৰণ সৃষ্টি কৰিব পাৰিব লাগিব। সেই ক্ষেত্ৰত বৰ্তমান আটাইকেইটা দলৰ আটাইকেইগৰাকী নেতাৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। নিৰ্বাচন দুইকুণীয়া হ'ব। এইটো স্পষ্ট হৈ পৰিছে যে বিৰোধী ঐক্য হোৱাৰ লগে লগে মূলতঃ প্ৰায় সকলো সমষ্টিতে নিৰ্বাচন দুইকুণীয়া হ'ব। এই দুইকুণীয়া নিৰ্বাচন হোৱা গৰিষ্ঠ সংখ্যক সমষ্টিত, কাৰণ বিজেপি মিত্ৰজোঁট বনাম
বিৰোধী ঐক্যৰ নিৰ্বাচন হ'ব যদিও আন প্ৰাৰ্থী থাকিব মূলত দুইকুণীয়া নিৰ্বাচন হৈ গ'ল এই দুইকুণীয়া নিৰ্বাচনত লগে লগে নিৰ্বাচনী ধাৰাটো স্পষ্ট হৈ গ'ল অৰ্থাৎ বিৰোধী ঐক্যই এটা ধাৰাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি মিত্ৰজোঁটে আনটো ধাৰা দুইকুণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ লগে লগে আহিবলগীয়া সময়বোৰত বহু সমষ্টিত নিৰ্বাচনী ছবি অধিক স্পষ্ট হৈ আহিব আন বহু সমষ্টিত তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব উদাহৰণস্বৰূপে ধৰ্মীয় সংখ্যালঘু সমষ্টিসমূহৰ সেই দিশটো আছে তাৰ বাহিৰে আন কেতবোৰ সমষ্টিও আছে তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা কিন্তু তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাতকৈ এইবাৰ দুইকুণীয়া প্ৰতিদ্বন্দ্বিতাৰ সমষ্টি হ'ব অধিক কাৰণ বড়োভূমিত তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাৰ কথাটো আছে বিজেপি BPF য'ত UPPL আৰু বিৰোধী ঐক্য কংগ্ৰেছ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী আছে তাৰ অৱশ্যে বড়োভূমিটো তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মূলত বড়োভূমিত BPF আৰু বিজেপি মিত্ৰজোঁট বনাম UPPLৰ যুঁজ হ'ব অৰ্থাৎ বড়োভূমিটো তিনিকুণীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য হোৱাৰ লগে লগে আজিৰ দিনত তেওঁলোকে বিৰোধী হিচাপে এইদৰে নিৰ্বাচনত প্ৰত্যাহ্বান সৃষ্টি কৰিব কিন্তু বিৰোধী ঐক্যবদ্ধ হোৱাৰ লগে লগে বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ আগত যি বাতাবৰণ আছিলে সেই বাতাবৰণতকৈ কিছু পৃথক হৈছে তাৰ কাৰণে বিজেপিয়েও তেওঁলোকৰ কৌশল সলনি কৰিব কাৰণ বিজেপিয়ে জয়ৰ অংক কৰি সমষ্টিসমূহত নামি পৰিছে বিৰোধী ঐক্যই জয়ৰ অংক কৰি শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰাৰ চেষ্টা কৰিছে সেইকাৰণে বিজেপি মিত্ৰজোঁট বনাম বিৰোধী ঐক্যৰ মাজত এইবাৰৰ নিৰ্বাচন আকৰ্ষণীয় হ'ব ঐক্যবদ্ধ বিৰোধী আৰু বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচন অধিক আকৰ্ষণীয় হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ এই যুঁজ সঁচাকৈ হৈ পৰিব বিশেষ লক্ষণীয়